যোৱা 4 নৱেম্বৰত আমাৰ নিৰ্বাচন হৈ যায় আৰু আজি আমাৰ লুইতপুৰীয়া মহাবিদ্যালয়ৰ ছাত্ৰগত সভাৰ শপত গ্ৰহণ অনুষ্ঠান আছিল। তাৰে আমাক শপত বাক্য পাঠ কৰাইছে শিক্ষা বিভাগৰ সন্মানীয় ডক্টৰ আনোৱাৰ হুছেইন ছাৰে। ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে কি ক'ব? ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যে এইখিনিয়ে ক'ম, আমি ছাত্ৰ ছাত্ৰীসকলৰ যিমানখিনি সমস্যা আছে মই ছাত্ৰ ছাত্ৰী ও কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মই সমস্যাখিনি সমাধান কৰিবলৈ চেষ্টা কৰিম। হয়, ঠিকেই আছে। যোৱা নৱেম্বৰ মাহৰ 4 তাৰিখত মানে কি আমাৰ লুইতপুৰীয়া মহাবিদ্যালয়ত 2025-26 শিক্ষাবৰ্ষৰ নিৰ্বাচন মানে হৈ গৈছে। আজি সেই নিৰ্বাচনত বিজয়ী যিবিলাক প্ৰাৰ্থী আছিলে তেওঁলোকৰ আজি 29/11/2025 তাৰিখত আমাৰ শপত গ্ৰহণ অনুষ্ঠান হৈ গ'ল। তো আমাৰ শপত গ্ৰহণ অনুষ্ঠানটো মানে ভালে ভালে পাৰ হৈ গৈছে। আমি আশা ৰাখিছোঁ যে নৱগঠিত যিবিলাক মানে আমাৰ ছাত্ৰ বিষয়বিলাক আছে তেওঁলোকে যাতে আগন্তুক বৰ্ষটোত মানে কি ভালকৈ তেওঁলোকে পৰিচালনা কৰিব পাৰে, মহাবিদ্যালয়টো উন্নতন কৰিব পাৰে, ছাত্ৰৰ যিবিলাক সমস্যা আছে সেইবিলাক সমাধান কৰিব পাৰে, তাৰ প্ৰতি আহ্বান ৰাখি মই ইয়াত কৰিছোঁ। শপত বাক্য কোনে পাঠ কৰাইছে? আমাৰ শপত বাক্যত পাঠ কৰাইছে আমাৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ আনোৱাৰ হুছেইন ছাৰে।